থাম্বনেলটো চাই সকলো গমেই পাইছে যে আমি ইউপিএছচিৰ সিসেটৰ যিটো মেথছ পাৰ্ট আছে মেথছ পাৰ্টৰ টপিক ওয়াইজ PYQ সলভ কৰিম আৰু এই মেথছ পাৰ্টৰ প্ৰথম টপিকটো হৈছে এভাৰেজ আমি এটা এভাৰেজৰ PYQ কৰিম এভাৰেজৰ PYQ কৰাৰ আগতে আমি এভাৰেজৰ বিষয়ে অলপমান জানি লোৱা উচিত ধৰা হ'ল A B C D এইকেইটা নাম্বাৰ আছে আৰু ক'লে যে এই নাম্বাৰ কেইটাৰ এভাৰেজ উলিয়া তেতিয়া আমি কি কৰিব লাগিব প্ৰথম স্টেপ এই নাম্বাৰ কেইটাৰ সাম কৰিব লাগিব আৰু যেইটা নাম্বাৰ আছে 1 2 3 4 সেইটা নাম্বাৰেৰে আমি ডিভাইড কৰিলে আমি কি পাম এভাৰেজ পাম এটো হৈছে বেসিক ফৰ্মুলা এভাৰেজৰ আৰু আন ধৰণে চাবলৈ গ'লে যেটো কনসেপ্ট আছে সেই কনসেপ্টটো হ'ল ধৰা হ'ল ইয়াত এজন ল'ৰা আছে ই মেথছ পুৰা কৰিব পাৰে ইয়াতে এজন ল'ৰা আছে যি মেথছ একদম কৰিব নোৱাৰে আৰু ইয়াতে এজন ল'ৰা আছে যি মেথছ অলপ পাৰে আৰু অলপ নোৱাৰে যেতিয়া আমি চাব যাও যে এই ল'ৰাজন মেথছত কি হিৰো আৰু এই ল'ৰাজন মেথছত কি জিৰো আৰু হিৰো আৰু জিৰোৰ মাজত যেটো থাকিব হেতু কোৱা হ'ব এভাৰেজ গতিকে এই দুটা কনসেপ্টে মেইন হয় এভাৰেজৰ আৰু এই কনসেপ্ট দুটা আমি ইউজ কৰিয়ে এভাৰেজৰ যিমানবোৰ PYQ আছে গোটেইবোৰ সলভ কৰিম এতিয়া আমি 24 চনৰ PYQ কৰিম এটো আমাৰ এভাৰেজৰ ফাৰ্স্ট কোৱেশ্চন এটো এভাৰেজৰ এটো 2024 ত আহিছিলে UPSC CSET এতিয়া আমি এটো সলভ কৰিম কোৱেশ্চনটোত কি দিয়া আছে কনসিডাৰ দা ফলোইং এটো আমাক ধৰি ল'ব দিছে weight of 6 boys equal to weight of 7 girls equal to weight of 3 men equal to weight of 4 women মানে আমাক ধৰি ল'ব দিছে যে 6 জন ল'ৰাৰ ওজন সমান 7 জনী ছোৱালীৰ ওজন সমান 3 জন পুৰুষৰ ওজন সমান 4 জনী মহিলাৰ ওজন বুলি আমাক ধৰি ল'ব দিছে P মানে হল ওজন দে ল'ৰাৰ ওজন C মানে ছোৱালীৰ ওজন পুৰুষৰ ওজন আৰু মহিলাৰ ওজন নেক্সট কি দিছে আমাক if the average weight of women is 63 kg মানে average weight women কিমান দিয়া আছে 63 kg then what is the average weight of 6 boys মানে এই বয়সৰ এভাৰেজ ওয়েটটো আমি উলিয়াব লাগে তে আমি এটো স্টেটমেন্ট মতে কি পালো ফার্স্ট স্টেটমেন্ট মতে কি পালো 6 জন ল'ৰাৰ ওজন 7 জনী ছোৱালীৰ ওজন 3 জন পুৰুষৰ ওজন আৰু 4 জনী মহিলাৰ ওজন কি সমান বুলি কৈছে গতিকে আমি কি লিখিব পাৰো 6 জন ল'ৰাৰ ওজন সমান 4 জনী মহিলাৰ ওজন বুলি আমি লিখিব পাৰো তা নেক্সট স্টেপত আমি কি লিখিম যে 6 জন ল'ৰাৰ ওজন সমান কি 4 জনী মহিলাৰ ওজন আমি ধৰি ল'ব পাৰো কোনটো ইকুৱেশনৰ পৰা এটো পৰা ইয়াটা অলৰেডি দিয়াই আছে কোৱেশনত কনসিডাৰ দা ফলোইং নেক্সট আমি কি কৰিম এই এভাৰেজ ওয়েট কিমান দি আছে আমাৰ 63 কিহৰ মহিলাৰ এই এভাৰেজ ওয়েটটো যদি আমি ইয়াত বহাই দিও তেতিয়া কি হ'ব 6 জন ল'ৰাৰ ওজন সমান 4 জনী মহিলাৰ ওজন কিমান দি আছে এভাৰেজ 63 kg
এতিয়া আমি এইটো যদি সলভ কৰোঁ তেতিয়া আমি কি পাম ল'ৰাৰ ওজন এইটো 6জন ল'ৰা আছিলে 6টো ইফালে নিলে কি হ'ব পূৰণ হৈ আছে ইফালে নিলে হৰণ হ'ব 4 × 63 ডিভাইডেড বাই 6 আমি এইটো যদি কৰিব যাওঁ 2 বাৰ 3 এইটো 21 আমি নেক্সট কি পালোঁ ল'ৰাৰ ওজন ইকুৱেল টু 2 × 21 তো ইকুৱেশ্যনটো সলভ কৰি পালোঁ দেই এইটো এইটো যদি আমি পূৰণ কৰি দিওঁ 2 × 4 42 কেজি আমি পালোঁ ইয়াতে এভাৰেজৰ ফৰ্মুলা ইউজ নহ'ল ইমান এই ষ্টেটমেণ্ট কেইটা যদি আমি ভালদৰে কেলকুলেশ্যন কৰি চাওঁ তেতিয়া আমাৰ এনচাৰটো ওলাই যায় আমি 42 পাইছিলোঁ অপশ্যন এত কি আছে 40 কেজি অপশ্যন বিত আছে 42 কেজি এতিয়া এনচাৰ হ'ব অপশ্যন বি আমি নেক্সট কুৱেশ্যনলৈ যাওঁ এতিয়া আমি এভাৰেজৰ নেক্সট কুৱেশ্যন কৰিম এইটো 2023 আহিছিলে UPSC CSET এতিয়া আমি এইটো সলভ কৰিম প্ৰথমতে কুৱেশ্যনটো পঢ়ি লৈছোঁ দেই এটা এটা লাইন পঢ়ি যাম আৰু আমি ষ্টেটমেণ্ট লিখি যাম তেতিয়াহ'লে আমাৰ সহজ হ'ব কুৱেশ্যনটো কৰোঁতে 4-5 children with ages A less than B less than C less than D less than E মানে 5জন চিলড্ৰেন আছে A B C D আৰু E আৰু কি কৈছে এৰ বয়স বিতকৈ কম বিৰ বয়স চিতকৈ কম চিৰ বয়স ডিতকৈ কম আৰু ডিৰ বয়স ইতকৈ কম এনি টু সাজেসিভ এজেছ ডিফাৰ্ড বাই 2 years মানে এই দুজন চাইল্ডৰ বয়সৰ মাজৰ পাৰ্থক্য কিমান বুলি কৈছে 2 বছৰ পাৰ্থক্য বুলি কৈছে ধৰা হ'ল সৰু চাইল্ডটোৰ বয়স x তেতিয়া বিৰ বয়স কি হ'ব x + 2 আৰু চিৰ বয়স কি হ'ব x + 4 ডিৰ বয়স কি হ'ব x + 6 আৰু ইৰ বয়স কি হ'ব x + 8 নেক্সট কি কুৱেশ্যনটো কি সুধিছে হোৱাট ইজ দ্য এজ অফ য়ংগেষ্ট চাইল্ড আমি এই সৰু চাইল্ডটোৰ বয়স উলিয়াব লাগে ষ্টেটমেণ্ট 1 আৰু ষ্টেটমেণ্ট 2 দিয়া আছে আৰু কুৱেশ্যনটোত কি সুধিছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট ৰেচপেক্ট টু এবভ দ্য কুৱেশ্যন অফ দ্য ষ্টেটমেণ্ট মানে এই ষ্টেটমেণ্ট দুটা কোনকেইটা ইউজ কৰি আমি কোনটো ষ্টেটমেণ্ট ইউজ কৰি বা কোন দুটা ষ্টেটমেণ্ট ইউজ কৰি আমি এই সৰু চাইল্ডটোৰ বয়স উলিয়াব পাৰোঁ তো ফাৰ্ষ্ট ষ্টেটমেণ্টটো আমি কনচিডাৰ কৰিম আৰু এনেকুৱা যিবিলাক কুৱেশ্যন আছে এই কুৱেশ্যনবিলাকত যদি ফাৰ্ষ্ট ষ্টেটমেণ্ট আমি কনচিডাৰ কৰোঁ তেতিয়া ছেকেণ্ড ষ্টেটমেণ্টটো নাই বুলি ধৰি ল'ম এতিয়া ফাৰ্ষ্ট ষ্টেটমেণ্ট মতে কি দ্য এজ অফ দ্য এল্ডেষ্ট ইজ 3 times য়ংগেষ্ট আপোনালোকক এটা কথা কৈ দিওঁ এইখিনিতে যদি ছাপ'জ এজন ব্যক্তিৰ বয়স আন এজন ব্যক্তিতকৈ 3 times বেছি বা 2 times বেছি বা 4 times বেছি বুলি কয় তেতিয়া সেই দুজন ব্যক্তিৰ কি যিটো বয়স থাকে বয়স দুটাক ডিভাইড কৰি আমি কি বল তাৰ ৰেচিঅ'টো লিখি দিব লাগে এতিয়া কুৱেশ্যনটোত কি আছে ষ্টেটমেণ্ট মতে যে দ্য এজ অফ এল্ডেষ্ট ইজ 3 times য়ংগেষ্ট মানে x + 8 হৈছে ডাঙৰ চাইল্ডটোৰ বয়স আৰু xটো হৈছে সৰু চাইল্ডটোৰ বয়স আৰু কি দি আছে 3 times 1/3 এইটো হৈছে ডাঙৰ চাইল্ডটোৰ এইটো সৰু চাইল্ডটোৰ আগতে কৈছোৱে যে যদি দুজন ব্যক্তিৰ বয়স এজন ব্যক্তিতকৈ এজন ব্যক্তিৰ 3 times 2 times 4 times এনেকৈ দিয়া থাকে তেতিয়া আমি কি দিব লাগে দুইজন ব্যক্তিৰ
এজটো ডিভাইড কৰি তাৰ ৰেচিঅ'টো লিখি দিলে আমি এটা ইকুৱেশ্যন পাম আৰু সেই ইকুৱেশ্যনটো ছল্ভ কৰি আমি এনচাৰটো উলিয়াব পাৰিম এতিয়া ষ্টেটমেণ্ট 1 মতে আমাৰ ইকুৱেশ্যনটো এইটো পালোঁ আৰু এইটো ইকুৱেশ্যনটো যদি আমি ছল্ভ কৰোঁ x প্লাছ 8 3x পাম এইটো ইফালে পূৰণ হ'ব এইটো ইফালে পূৰণ হ'ব 8টো ইফালে থাকিলে 3x মাইনাছ x 2x ইফালে প্লাছ হৈ আছিলে ইফালে হওঁতে মাইনাছ হৈ গ'ল কি পালোঁ টুৱাইছ x নেক্সট আমি কি পাম 8 ইজ ইকুৱেল টুৱাইছ x ইজ ইকুৱেল টু 8/2 ইজ ইকুৱেল টু x মানে এইটো পূৰণ হৈ আছিলে আৰু ইফালে যাওঁতে হৰণ হৈ গ'ল এক্সৰ বয়স কি পালোঁ আমি এতিয়া 4 মানে এইটো প্ৰমাণ হ'ল যে আমি ষ্টেটমেণ্ট 1টো ষ্টেটমেণ্ট যিটো 1 আছিলে সেইটো আমি অকলে ইউজ কৰি এল্ডেষ্ট মানে য়ংগেষ্ট চাইল্ড সৰু চাইল্ডটোৰ বয়স আমি নিৰ্ণয় কৰিব পাৰোঁ এতিয়া সৰু চাইল্ডটোৰ বয়স কিমান পালোঁ 4 ইয়াৰ্ছ এতিয়া ফাৰ্ষ্ট ষ্টেটমেণ্টটো নাই বুলি আমি ধৰি ল'ম এতিয়া নেক্সট ষ্টেটমেণ্টটো চাম নেক্সট ষ্টেটমেণ্টটো কি আছে দ্য এভাৰেজ এজ অফ চিলড্ৰেন ইজ 8 ইয়াৰ্ছ এতিয়া আমি এভাৰেজৰ ফৰ্মুলাটো ইউজ কৰিব লাগিব ইয়াত এভাৰেজৰ ফৰ্মুলাটো কি আছিলে ইয়াতে কি কেইজন আছিলে 5 জন আছিলে আৰু বয়স কি আমি ধৰি লৈছিলোঁ এৰ বয়স আছিলে x আৰু ভিৰ বয়স আছিলে x প্লাছ 2 চিৰ বয়স আছিলে x প্লাছ 4 ডিৰ বয়স আছিলে x প্লাছ 6 আৰু ইৰ বয়স আছিলে x প্লাছ 8 ইয়াৰে কি এভাৰেজ কিমান বুলি কৈছে 8 বুলি কৈছে এভাৰেজ ইয়াৰ্ছ আৰু এভাৰেজ এজটো আমি কেনেকৈ পালোঁ এইকেইটা কি কৰিব লাগিব চাম আগতে কৈছোঁ এইকেইটা চাম কৰি দিলোঁ চাম কৰি কেইটা আছিলে চাইল্ড 5টা আছিলে আমি কিহেৰে ডিভাইড কৰিব লাগিব 5ৰে ডিভাইড কৰিব লাগিব এই ছেম কনচেপ্ট এতিয়া x কেইটা আছে ইয়াত 1 2 3 4 5 5টা x আছে 5x প্লাছ 2 4 6 6 20 divided by 5 is equal to আমি এইটো পালোঁ এতিয়া নেক্সট আমি কৰিম 5x plus 20 divided by কি আছিলে 5 আছিলে is equal to 8 তো আমি সলভ কৰোঁ 5x is equal to 5x plus 20 is equal to 8 into 5 তো আমি কি পাম 5x plus 20 is equal to 40 5x plus 20 is equal to 40 পাইছিলোঁ এতিয়া আমি এইটো যদি সলভ কৰোঁ এইটো 5x is equal to 40 minus 20 22 প্লাছ হৈ আছিলে ইফালে আনিলে মাইনাছ হ'ব x is equal to 20 divided by 5 আৰু এনচাৰ কি পালোঁ আমি 4 পালোঁ মানে ষ্টেটমেণ্ট 2টো আমি ইউজ কৰি এই সৰু চাইল্ডটোৰ বয়স কেলকুলেট কৰিব পাৰোঁ এতিয়া বয়স কিমান পালোঁ আমি 4 then next sum which one of the following is correct respect to the above question and statements option A কি আছে the question can be answered by using one of the statement alone but cannot answer using other statement alone ইয়াত কৈছে যে অকল ফাৰ্ষ্ট ষ্টেটমেণ্টটো ইউজ কৰিহে আমি এনচাৰটো উলিয়াব পাৰোঁ ছেকেণ্ড ষ্টেটমেণ্টটো ইউজ কৰি উলিয়াব নোৱাৰোঁ এইটো ফুল তাৰপিছত বি অপশ্যন বিত কি দি আছে দ্য কুৱেশ্যন কেন বি এনচাৰ্ড বাই ইউজিং আইডাৰ ষ্টেটমেণ্ট এলন মানে কি কৈছে নহ'লে ষ্টেটমেণ্ট 1 ইউজ কৰি নহ'লে ষ্টেটমেণ্ট 2 ইউজ কৰি আমি এই সৰু চাইল্ডটোৰ বয়স আমি উলিয়াব পাৰোঁ হয় এইটো কাৰেক্ট অপশ্যন বি কাৰণ আমি ষ্টেটমেণ্ট 1 ইউজ কৰি হ'লেও আমি এজটো উলিয়াব পাৰোঁ আৰু ষ্টেটমেণ্ট 2 অকলে ইউজ কৰি হ'লেও আমি ষ্টেটমেণ্টটো ইউজ কৰি আমি এই বয়সটো উলিয়াব পাৰোঁ
গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। এতিয়া আমি নেক্সট কুৱেশ্যন কৰোঁ। এইটো 2022ত আহিছিলে UPSC CSET। এইটো আমি এতিয়া সলভ কৰিম। The average weight of ABC is 40 kg. Statement 1 মতে কি পালো আমি? A, B আৰু C এভাৰেজ weight কিমান দিছে? 40। আৰু এভাৰেজ আমি কেনেকৈ পাওঁ? এইকেইটাৰ কি কৰিব লাগে? সাম কৰিব লাগে আৰু যেইটা আছে সেয়ে ডিভাইড কৰি দিব লাগে। এইটো যদি আমি সলভ কৰোঁ তেতিয়া A plus B plus C is equal to 40 into 3 পাম। A plus B plus C is equal to 120 kg। এইটো ইকুৱেশ্যন নাম্বাৰ 1। নেক্সট কি দিয়া আছে? দ্য এভাৰেজ ৱেইট অফ BDE ইজ 42 kg। নেক্সট ষ্টেটমেণ্ট মতে আমি কি পালোঁ? BD আৰু E 42 kg। ঠিক আগৰ দৰে এই দুটা কি সাম কৰিব লাগিব আৰু 3ৰে ডিভাইড কৰিব লাগিব। B প্লাছ D প্লাছ E ইকুৱেল টু, ইফালে হৰণ হৈ আছে, ইফালে আহিলে পূৰণ হ'ব। 42 into 3 126 kg। এইটো হ'ল ইকুৱেশ্যন নাম্বাৰ 2। নেক্সট আমাক কি দিয়া আছে? weight of F equal to that B, মানে বিৰ ওজন Fৰ ওজনৰ সমান বুলি কৈছে। নেক্সট, হোৱাট ইজ দ্য এভাৰেজ ৱেইট অফ A, B, C, D, E আৰু F? এইটো কৰাৰ আগতে আমি যিহেতু গোটেইকেইটাৰ এভাৰেজ উলিয়াব লাগিব, গতিকে ইকুৱেশ্যন নাম্বাৰ 1 আৰু ইকুৱেশ্যন নাম্বাৰ 2টো আমি যদি এড কৰি দিওঁ, ইকুৱেশ্যন নাম্বাৰ 1 প্লাছ ইকুৱেশ্যন নাম্বাৰ 2 যদি এড কৰি দিওঁ, তেতিয়া আমি কি পাম? A প্লাছ B প্লাছ C প্লাছ B প্লাছ D প্লাছ E ইকুৱেল টু কি পাম? 126 প্লাছ 120 kg। 126 প্লাছ 120 kg কেইটা ইকুৱেশ্যনৰ পৰা পাইছোঁ দেই। এই দুটা প্লাছ কৰিলে কিমান পাম আমি? 6 4 2 এইটো পাম। নেক্সট কি দি আছিলে? বিৰ ওজন Fৰ ওজনৰ সমান বুলি কৈছিলে। আৰু এইটো ইকুৱেশ্যন আমি কি পালোঁ? এইটো ইকুৱেশ্যনত চাওকচোন, এইটো ইকুৱেশ্যনত আমি যদি এড কৰাৰ পাছত কি পালোঁ? বি কেইটা আছে? দুটা আছে। এই যিকোনো বিৰ ঠাইত আমি কি লিখিব পাৰোঁ? F লিখিব পাৰোঁ। ছাপ'জ এইটো বিৰ ঠাইত আমি কি লিখি দিলোঁ? F লিখি দিলোঁ, যিহেতু বিৰ ওজন আৰু Fৰ ওজন সমান। গতিকে যদি আমি বি লিখি দিওঁ, তেতিয়া আমি কি পাম? A প্লাছ B প্লাছ C প্লাছ F প্লাছ D প্লাছ E ইকুৱেল টু 246। ইয়াৰ এভাৰেজ এইকেইটাৰ ওজনৰ এভাৰেজ আমি কি পালোঁ? 246 পালোঁ। 246। এতিয়া ইয়াতে কেইটা ফিগাৰ আছে? 1 2 3 4 5 6। যিহেতু 246 এই ইকুৱেশ্যনটোৰ এভাৰেজ পালোঁ, এই 246ত কিহেৰে ডিভাইড কৰিব লাগিব? এতিয়া 6টা আছে, 6ৰে ডিভাইড কৰিব লাগিব। আৰু 6ৰে ডিভাইড কৰিলে আমি কি পাম? 41 পাম।
আমি কুৱেশ্যনটো চাওঁ কুৱেশ্যনটোত কি দিয়া আছিলে হোৱাট ইজ দ্য এভাৰেজ ৱেইট অফ এ বি চি ডি আৰু ইফ ই আৰু এফৰ এভাৰেজ ৱেইটটো সুধিছিলে আমি কিমান পালোঁ 40 পালোঁ ইয়াত 41 পালোঁ ইয়াৰ এনচাৰ কি আছে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ এতিয়া আমি নেক্সট কুৱেশ্যন কৰিম এইটো 2021ত আহিছিলে UPSC CSET এতিয়া আমি এইটো সলভ কৰিম কুৱেশ্যন কি দিয়া আছে there are two classes A and B having 25 and 30 student respectively মানে দুটা ক্লাছৰুম আছে ক্লাছৰুম A আৰু ক্লাছৰুম B আৰু ক্লাছৰুম A 25 জন ষ্টুডেণ্ট আছে আৰু ক্লাছৰুম B 30 জন ষ্টুডেণ্ট আছে in a class A the highest score is 21 lowest score is 17 ইয়াতে highest score হল 21 আৰু lowest score হল 17 in class B the highest score is 30 and lowest score is 22 ইয়াতে highest score হল 30 আৰু lowest score হল 22 next কি দিয়া আছে four students are shifted from class A to class B মানে class A পৰা class B লৈ 4 জন ষ্টুডেণ্ট কি কৰিলে ট্ৰান্সফাৰ দি দিলে consider the following statement the average first statement to হৈছে the average score of class B will definitely decrease first statement মতে class B যেটো average score আছে এই average score to কমিব definitely কমিব বুলি কৈছে second statement কি দিছে the average score of class B will definitely increase class A average score to বাঢ়িব বুলি কৈছে এতিয়া আমি উইথ এক্সাম্পল এটা এক্সাম্পলৰ সহায়ত বুজিলে এইটো ভাল হ'ব কাৰণ এইটো প্ৰেজেন্স অফ মাইণ্ড দৰ টেষ্ট আছে সেইটো কাৰণে কুৱেশ্যনটো সুধিছে ধৰা হ'ল ক্লাছ A এইটো আৰু ক্লাছ B এইটো যেহেতু ক্লাছ A ষ্টুডেণ্ট কম ক্লাছ B তকৈ আৰু ক্লাছ B তকৈ স্কোৰো কম গতিকে আমি যদি ৱাটাৰ বুলি ধৰোঁ পানী বুলি ধৰোঁ আৰু ক্লাছ বিৰ যেহেতু ষ্টুডেণ্ট বেছি স্কোৰো বেছি গতিকে ইয়াক যদি আমি মিল্ক বুলি ধৰোঁ গাখীৰ বুলি ধৰোঁ তেতিয়া কি হ'ব যে ক'লে যে এৰ পৰা আমি বিলৈ অলপ পানী ট্ৰান্সফাৰ কৰি দিলোঁ তেতিয়া বিত কি হ'ব এই গাখীৰৰ ডেন্সিটিটো কি হ'ব ইনক্ৰিজ হ'ব নে ডিক্ৰিজ হ'ব ডেফিনেটলি কি হ'ব ডিক্ৰিজ হ'ব ঠিক তেনেকুৱা ধৰণে এইটোতো ঠিক সেম হৈছে যে ইয়াতে ষ্টুডেণ্টটো বেছি হাই স্কোৰো বেছি গতিকে ইয়াৰ পৰা যদি আমি ইয়াতে ষ্টুডেণ্ট যদি ট্ৰান্সফাৰ কৰোঁ তেতিয়া কি হ'ব বিৰ ডেন্সিটি অৰ্থাৎ এভাৰেজ স্কোৰ ডেফিনেটলি কি হ'ব ডিক্ৰিজ হ'ব প্ৰথম ষ্টেটমেণ্টটো ৰাইট হ'ল প্ৰথম ষ্টেটমেণ্টটো কাৰেক্ট নেক্সট ষ্টেটমেণ্ট 2 টো যদি আমি চাওঁ দ্য এভাৰেজ স্কোৰ অফ ক্লাছ A উইল ডেফিনেটলি ইনক্ৰিজ মানে ক্লাছ Aৰ স্কোৰটো বাঢ়িব বুলি কৈছে মানে এইটো পানী ইয়াৰ পৰা ইয়ালৈ ট্ৰান্সফাৰ কৰিলোঁ তেতিয়া ইয়াৰ এই পানীটোৰ কি ডেন্সিটি বাঢ়িব নেকি ডেফিনেটলি নাবাঢ়ে গতিকে ষ্টেটমেণ্ট কি ষ্টেটমেণ্ট 2 টো ৰং ষ্টেটমেণ্ট 2 টো ৰং ইয়াত দিছে হুইচ অফ দ্য এবভ ষ্টেটমেণ্ট ইজ আৰ কাৰেক্ট অপশ্যন হ'ব 1 অনলি এতিয়া আমি নেক্সট কুৱেশ্যন কৰোঁ এইটো একদম ইজি আছিলে প্ৰেজেন্স অফ মাইণ্ড যাৰ আছে সিয়ে এইটো কৰিব পাৰিব এইটো এভাৰেজৰ সেই কনচেপ্টটো ইউজ হয় যে এভাৰেজ কাক বোলে ইফালে আছে 100% ইফালে আছে 0% এই 100% আৰু 0%ৰ মাজত যিটো থাকিব সেইটোক কি কয় এভাৰেজ কয় এইটো কনচেপ্ট যাৰ আছে সিয়ে এই কুৱেশ্যনটো সলভ কৰিব পাৰিব
এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহোঁ। এতিয়া আমি নেক্সট কুৱেশ্যন কৰিম। এইটো 2021 UPSC CSET আহিছিলে। এইটো আমি এতিয়া সলভ কৰিম। এখন টেবুল দিয়া আছে আমাক, কনচিডাৰ দ্য ফলোয়িং টেবুল। এই টেবুলখনত ৰান দিয়া আছে, বল দিয়া আছে, আকৌ ৰান দিয়া আছে, বল দিয়া আছে। এইটো ফাৰ্ষ্ট ইনিংছৰ ৰান দিয়া আছে, ছেকেণ্ড ইনিংছৰ ৰান দিয়া আছে ইয়াত, আৰু ইয়াতে ফাৰ্ষ্ট ইনিংছৰ বল, আৰু ইয়াতে ছেকেণ্ড ইনিংছৰ বল দিয়া আছে। এতিয়া কুৱেশ্যনটোত কি সুধিছে, হু ইজ দ্য ফাষ্টেষ্ট ৰান স্ক'ৰাৰ ইন দ্য টেষ্ট মেটছ। এই টেষ্ট মেটছখনত আটাইতকৈ ফাষ্টেষ্ট ৰান স্ক'ৰাৰ কোন হয় বুলি সুধিছে আমাক। এতিয়া আমি এনেকুৱা ধৰণৰ অংক আহিলে আমি ইয়াৰ এভাৰেজ উলিয়াব লাগিব। ইয়াতে কেইজন প্লেয়াৰ আছে, এ আছে, বি আছে, চি আছে আৰু ডি আছে। এতিয়া 4জন প্লেয়াৰ আছে, 4জন প্লেয়াৰে যদি আমি এভাৰেজ উলিয়াওঁ, আৰু এভাৰেজ যাৰে বেছি হয় সিয়ে ফাষ্টেষ্ট ৰান স্ক'ৰাৰ বুলি কোৱা হ'ব। এতিয়া এনেকুৱা ইনিংছ বা এনেকুৱা ক্ৰিকেটৰ ক্ষেত্ৰত যদি কুৱেশ্যন আহে, তেতিয়া আমি এভাৰেজ উলিয়াব লাগিলে কি কৰিব লাগিব, টোটেল ৰান ডিভাইডেড বাই টোটেল বল। টোটেল ৰান ডিভাইডেড বাই যদি টোটেল বল কৰি দিওঁ, তেতিয়া আমি কি পাম, এভাৰেজ পাম। এতিয়া আমি এভাৰেজ কেইটা উলিয়াই লওঁ। ফৰ এ প্লেয়াৰজনৰ কাৰণে ফাৰ্ষ্ট ইনিংছত ৰান কিমান আছিলে, 61, আৰু ছেকেণ্ড ইনিংছত ৰানছ কিমান আছিলে, 14, মানে 61 প্লাছ 14। এইটো কি হ'ল, এইটো টোটেল ৰান হৈ গ'ল। আৰু এতিয়া আমি কি টোটেল বল উলিয়াব লাগিব। ক্ৰিকেট প্লেয়াৰ এজনে কেইটা বল ধৰিলে, 99 ফাৰ্ষ্ট ইনিংছত, আৰু ছেকেণ্ড ইনিংছত 76, মানে 99 প্লাছ 76। আমি এইটো যদি কেলকুলেট কৰোঁ, তেতিয়া আমি কি পাম, তো 75 to 99 plus 76, 175 পাম। এইটো হৰণ কৰিলে 3/7, মানে পইণ্টত যদি ওলাওঁ 0.42। নেক্সট প্লেয়াৰ বিৰ কাৰণে চাম। এতিয়া আমি নেক্সট প্লেয়াৰ বিৰ কাৰণে টোটেল ৰান কিমান কৰিলে, 5 প্লাছ 50। টোটেল ৰান হ'ল 5 প্লাছ 50, আৰু টোটেল বল হ'ল 12 প্লাছ 85। এইকেইটা প্লাছ কৰিলে আমি কি পাম, এটা প্লাছ কৰিলে আমি পাম 55 ডিভাইডেড বাই 97। এতিয়া এইটো যদি আমি কৰিব যাওঁ, এপ্ৰক্স কিমান পাম, 0.5 পাম। এতিয়া নেক্সট প্লেয়াৰ চিৰ কাৰণে আমি চাম। প্লেয়াৰ চিৰ কাৰণে এভাৰেজ চাম। প্লেয়াৰ চিৰ কাৰণে টোটেল বল কিমান ধৰিলে, টোটেল ৰান কিমান হ'ল, 15 প্লাছ 20। 15 প্লাছ 20, আৰু কেইটা বল ধৰিলে, 75, 50। 75 প্লাছ 50, এইটো যদি আমি কৰোঁ কেলকুলেশ্যন, কি পাম, 35, 125,
125 125 8 পাম এইটো 7 725 7/25 এটোৰ যদি পইণ্টত ওলাব যাও 0.28 হ'ব 0.28 পাম আৰু নেক্সট এতিয়া আমাৰ কি বাকি থাকিল প্লেয়াৰ ডিৰ কাৰণে ফৰ প্লেয়াৰ ডি টোটেল ৰান কিমান পালো আমি টোটেল ৰান পালো 13 12 আৰু 12 দুখন মেটচ মিলি 13 প্লাছ 12 আৰু টোটেল বল কিমান ধৰিলে টোটেল বল ধৰিলে 55 50 55 প্লাছ 50 আৰু এইটো যদি প্লাছ কৰি দিওঁ 25 ডিভাইডেড বাই 105 21.2 এতিয়া আমি এভাৰেজ কাৰ পালো ডিৰ পালো 2.1 সৰি 0.2 চিৰ পালো 0.28 বিৰ পালো 0.5 আৰু এৰ পালো 0.42 এতিয়া আটাইতকৈ বেছি কাৰ পালো আমি আটাইতকৈ বেছি পালো প্লেয়াৰ বি গতিকে এনসাৰ কি হ'ব আমাৰ এতিয়া বি ইজ দা কাৰেক্ট এনসাৰ এতিয়া আমি নেক্সট মেথছটো কৰো এতিয়া আমি নেক্সট কুৱেশ্যন কৰিম এইটো 2020 UPSC সেটত আহিছিলে এটা আমি এটো সলভ কৰিম কুৱেশ্যনটোত কি দিয়া আছে in a class there are 3 groups A B and C ইয়াতে এটা ক্লাছৰুম আছে ইয়াতে A B আৰু C তিনিটা গ্ৰুপ আছে ক্লাছৰুমটোৰ ভিতৰত তিনিটা গ্ৰুপ আছে if one student from group A and 2 students from group B are shifted to the group C মানে এৰ পৰা C লৈ এটা ষ্টুডেন্ট আৰু বিৰ পৰা C লৈ দুটা ষ্টুডেন্ট কি কৰিলে শিফট কৰিলে then what happens to the average weight of the students of class তেতিয়া খুদিছে যে এই গোটেই ক্লাছটোৰ এভাৰেজ ওয়েটত কি পৰিৱৰ্তন হ'ব অপচন এট আছে ইনক্ৰিজ হ'ব অপচন বিত আছে ডিক্ৰিজ হ'ব অপচন সিত আছে সেম থাকিব আৰু অপচন ডিত আছে যে এই ডাটাখিনি সাফিসিয়েন্ট নহয় যে আমি ক'ব পাৰিম এতিয়া আপোনালোকক মই এটা কথা সুধো যে এই গোটেই ক্লাছৰুমটোৰ পৰা কোনোবা ষ্টুডেন্ট বাহিৰলৈ যোৱা কথা কৈছে নেকি নাই কোৱা এই ক্লাছৰুমটোৰ ভিতৰলৈ কোনোবা নতুন ষ্টুডেন্ট আহিছে নেকি নাই অহা গতিকে এই গোটেই ক্লাছটোৰ ভিতৰতে য'ত যি হ'বলগীয়া হৈ আছে গ্ৰুপ এৰ পৰা আহিছে গ্ৰুপ বিৰ পৰা আহিছে কিন্তু এই গোটেই ক্লাছৰুমটোৰ পৰা বাহিৰলৈ বা ভিতৰলৈ কোনো নতুন ষ্টুডেন্ট বা পুৰণা ষ্টুডেন্টও বাহিৰলৈ যোৱা নাই গতিকে ইয়াৰ এভাৰেজ ওয়েটত কিবা পৰিৱৰ্তন হ'ব নেকি ডেফিনেটলি নহয় গতিকে এই অপচন কেইটাৰ কোনটো কাৰেক্ট হ'ব এতিয়া সি অপচন সি কাৰেক্ট হ'ব ইট ৰিমেইনছ দা সেম মানে এভাৰেজ ওয়েটৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় তে আমি নেক্সট কুৱেশ্যন সলভ কৰিম এটো 2020 UPSC সি সেটত আহিছিলে আৰু এজ ইট ইজ সেম কুৱেশ্যন
APSC CSETতো আহিছে, সেইটো আমি ডিছকাছ কৰিম বাৰু। ফিগাৰ কেইটামান সলাই দিছে, বাকী চব ছেম আছিলে। সেইটো আমি যেতিয়া APSC CSET কৰিম তেতিয়া আমি আলোচনা কৰিম। এতিয়া আমি কুৱেশ্যনটো ছল্ভ কৰোঁ। কুৱেশ্যনটোত কি দিয়া আছে? দ্য এভাৰেজ স্ক'ৰ অফ এ বেটছমেন আফটাৰ হিজ 50 ইনিংছ was 46.4. After 60 innings, his average score increases by 2.6. What was his average score in last 10 innings? গতিকে এই কুৱেশ্যনটোৰ প্ৰথম প্লেনিংটো কৈ দিছোঁ। আমি ইনিংছটো আমি আই বুলি ধৰি ল'লোঁ। ইনিংছ 1 পৰা ইনিংছ 50লৈ আমি এভাৰেজ উলিয়াই ল'ম ফাৰ্ষ্ট ষ্টেপ। ছেকেণ্ড, এই ইনিংছ 50ৰ লগত ইনিংছ 60লৈ এই 10টা ইনিংছ প্লাছ কৰি পিনে আমি এভাৰেজ উলিয়াই ল'ম। আৰু এই এভাৰেজটো ইনিংছ 1 পৰা ইনিংছ 50লৈ যিটো এভাৰেজ পাম, সেই এভাৰেজটো টোটেল ইনিংছৰ পৰা যেতিয়া আমি মাইনাছ কৰি দিম, তেতিয়া আমি লাষ্ট 10 ইনিংছৰ এভাৰেজ স্ক'ৰটো আমি পাম। এতিয়া আমি কৰিলে বুজি পাম বাৰু, এটা ষ্টেপ এনেকৈ বুজি নাপাবও পাৰে। কুৱেশ্যনটো কৰিলে গম পাব। একৰ্ডিং টু কুৱেশ্যন কি দিছে? ইনিংছ 1 প্লাছ ইনিংছ 50লৈ এভাৰেজ কি দিছে? 46.4 দিছে। 50টো কিহৰ কাৰণে আহিল গমেই পালে। তলত 50টো কিহৰ কাৰণে আহিল? এভাৰেজৰ ফৰ্মুলাৰ কাৰণে আহিছে। গতিকে আমি এইটো যদি ছল্ভ কৰোঁ, কি হ'ব? 46.4 ইনটু 50। এনচাৰ কি হ'ব ইয়াৰ? 2320। ইনিংছ 50লৈ হৈ গ'ল। এতিয়া নেক্সট কি কৰিম আমি? নেক্সট কি দি আছে? আফটাৰ 60 ইনিংছ হিজ এভাৰেজ স্ক'ৰ ইনক্ৰিজেছ বাই 2.6। 2.6 বঢ়া বুলি কৈছে। এতিয়া ইনিংছ 1 ইনিংছ 50লৈ উলিয়ালোঁ আমি অলৰেডি, প্লাছ ইনিংছ 51 পৰা ইনিংছ 60লৈ বঢ়া বুলি কৈছে আমাক। এইটো যদি আমি কৰোঁ, তেতিয়া ইনিংছ 50লৈ কি পালোঁ? 46.4 পাইছিলোঁ। আৰু ইনিংছ 51 পৰা 60লৈ, এইটো 60 দেই, 60লৈ ইনিংছ কিমান বঢ়া বুলি কৈছে? 2.6। এই দুটা যদি আমি প্লাছ কৰি দিওঁ কিমান পাম? 49 পাম। এতিয়া ইয়াৰ এভাৰেজ উলিয়াব লাগিলে কি কৰিব লাগিব? ইনিংছ কেইটা হ'ল টোটেল এতিয়া প্লাছ কৰাৰ পাছত? 60টা ইনিংছ হ'ল। কিহেৰে ডিভাইড কৰিব লাগিব? 60ৰে ডিভাইড কৰিব লাগিব। আৰু 49 আমি এই দুটা যোগ কৰি পালোঁ। এতিয়া নেক্সট ষ্টেপত আমি কি কৰিম? 60 49 ইনটু 60 কৰিম। এই 60টো ক'ৰ পৰা আহিলে? ইয়াতে হৰণ হৈ আছিলে, পেলাই নিলে পূৰণ হ'ব। আৰু এইটো কেলকুলেশ্যন কৰিলে আমি কি পাম? 2940 পাম। এতিয়া নেক্সট ষ্টেপ আমি কি কৰিম? কুৱেশ্যনটো কি দি আছে? হোৱাট ৱাজ এভাৰেজ স্ক'ৰ ইন দ্য লাষ্ট 10 ইনিংছ। মানে লাষ্ট 10 ইনিংছত আমি লাষ্ট 10 ইনিংছত কিমান এভাৰেজ স্ক'ৰ কৰিলে মানে সেইটো আমি উলিয়াব লাগে। এতিয়া এইটো যদি আমি এফালৰ পৰা ছল্ভ কৰিব যাওঁ, ইনিংছ 1 পৰা ইনিংছ 50লৈ আমি জানো অলৰেডি, প্লাছ ইনিংছ 51 ইনিংছ 60লৈ উলিয়াব লাগে। টোটেল কিমান পাইছোঁ? 2940 পাইছোঁ। এইটো যদি ছল্ভ কৰোঁ, ইনিংছ 1 পৰা ইনিংছ 50লৈ আমি কিমান পালোঁ? কিমান পাইছিলোঁ?
2320 এই 2320টো ইয়াতে বহাই দিলোঁ 2320 প্লাছ ইনিংছ 51ৰ পৰা ইনিংছ 60লৈ আমি উলিয়াব লাগে ইকুৱেল টু 2940 দেন নেক্সট ষ্টেপ কৰিম আমি 2320 প্লাছ ইনিংছ 51ৰ পৰা ইনিংছ 60 কিমান আছে 2940 আছিলে এতিয়া ইয়াক যদি সমান চিহ্নৰ সেইটো চাইডে নিওঁ তেতিয়া কি হ'ব ইনিংছ 51 প্লাছ ইনিংছ 60 2940 মাইনাছ 2320 0 পৰা 0 0 2 6 আমি কিমান পালোঁ 620 পালোঁ এতিয়া 50 ইনিংছ 51ৰ পৰা ইনিংছ 60লৈ আমি কিমান পালোঁ 620 এই ইনিংছ 51ৰ পৰা ইনিংছ 60লৈ কেইটা ইনিংছ আছে 10টা ইনিংছ আছে গতিকে ইনিংছ 51ৰ পৰা ইনিংছ 60লৈ কেইটা ইনিংছ আছে 10টা ইনিংছ আছে আমি কিমান পালোঁ 62 পালোঁ 620 পালোঁ 620 কিহেৰে হৰণ কৰিব লাগিব 10ৰে হৰণ কৰিবলৈ কাৰণ এইটো বেছিক ফৰ্মুলা হয় যেইটা ফিগাৰ থাকে সেয়াৰে হৰণ কৰিব লাগে ইয়াক হৰণ কৰিলে কি পাম 00 কটা গ'ল 62 পাম এতিয়া এনচাৰ কি হ'ব আমাৰ 62 হ'ব অপশ্যন কোনটো অপশ্যনত আছে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ